Hello students, I am Porishmita Nath. I am your biology teacher. তোমালোকৰ biology introductory class to already Plavita ma'am কৰিছে. So তোমালোকৰ গুটি basics idea খিনি regarding the subject already ma'am provide কৰিছে. জানিছা তোমালোকে যে biology দুটা part থাকে, এটা botany হয়, এটা zoology হয়. Botany is the study of plants and zoology is the study of animals. আৰু যিবিলাক আমাৰ branches বিলাক আছে already ma'am বহুত ধুনীয়াকৈ তোমালোকক explain কৰিলে. So this is your textbook for biology NCERT হয় এখন তোমালোকে ইউজ কৰিব লাগিব ইয়াৰ লগতে তোমালোকে ৰেফাৰেন্স ল'ব লাগিব এছএমএছ মিডিয়াম আৰু ইংলিশ মিডিয়ামৰ কাৰণে বেলেগ বেলেগ ৰেফাৰেন্স থাকে তোমালোকৰ যদি কাবাৰ কনসাল্ট কৰিবলৈ হয় মোক বা মেমক তোমালোকে সুধি পেলাই ৰেফাৰেন্স এখন লৈ ল'বা হল ক্লিয়াৰ এতিয়া সোৱা বহুতৰে বায়োলজি সাবজেক্টৰ ওপৰত এটা ফোবিয়া থাকে যে ভয় খায় যে আমি কেনেকৈ মনত ৰাখিম ইমানখিনি কথা টাৰ্মছ বিলাক এটসেট্ৰা এটসেট্ৰা সেই ভয়টো একো কৰিবলগীয়া তাত কথাই নাই ভয় কৰিবলৈ তাত কেলে কাৰণ বায়োলজি কেতিয়াও প্যাৰট লাৰ্নিং নহয় তোমালোকে মুখস্থ বিদ্যাৰে বায়োলজি পঢ়িব নোৱাৰা মুখস্থ কৰিব নালাগে বায়োলজি হল হেতু একদম টোটালি এটা ভুল কনসেপ্ট হয় বায়োলজি যেতিয়ালৈকে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ নহয় যেতিয়ালৈকে বস্তুবিলাক তোমালোকে স্পষ্টকৈ বুজি নোপোৱা তেতিয়ালৈকে তোমালোকে বায়োলজি নোৱাৰা এবাৰ তোমালোকে গুটেই তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল তোমালোকৰ ফাউণ্ডেশ্যনটো ধুনীয়াকৈ তোমালোকৰ বনিলে তাৰ পিছত বায়োলজি ইজ ভেৰি ইজি ফৰ ইউ সো আজিৰ ক্লাছত আমি আমাৰ যেটো 8 নম্বৰ চেপ্টাৰ সেল আমি হেতুপা স্টাৰ্ট কৰিম দ্য ক্লাছ আমি স্টাৰ্ট কৰিম আৰু এটো যেহেতু এটো ফাৰ্স্ট ক্লাছ হয় সো মই তোমালোকক ইমান ডিটেইলছত যোৱা নাই অলপ কথাতে থৈ দিছো ক্লাছটো এন্ড লেটাৰ অন উইল মুভ ভেৰি slowly okay thank you So let's start our class with cell, the unit of life, which is the 8th lesson of the subject biology. So cell অসমীয়াত হেতু কয় কোষ সেল বুলি যেতিয়া আমি কওঁ সো সবৰে মনত সেলৰ এটা আইডিয়া আহে যে তাৰ বাহিৰত এখন আৱৰণ থাকে যিখনক আমি কওঁ কোষ আৱৰণ বা ইংলিছত আমি কওঁ এখন প্লাজমা অৰ সেল মেমব্ৰেন সেল মেমব্ৰেনৰ ভিতৰত কি থাকিব এটা ফ্লুইড লাইক মানে সাবস্টেন্স থাকিব যেটোক আমি কম যে ইট ইজ দ্য সাইটোপ্লাজম অফ দ্য সেল হল আৰু হে সাইটোপ্লাজমতে আমাৰ ভেৰিয়াছ কাইন্ডস অফ সেল অৰ্গেনেলছ থাকিব নিউক্লিয়াছ থাকিব এটসেট্ৰা সো হেতু আমাৰ বেসিক আইডিয়া অফ সেল হেতু আমাৰ সবৰে আছে বিকজ আমি স্কুলত অলৰেডি এটো কথা আমি পঢ়ি আহিছো ক্লিয়াৰ সো further yet ki dia ase swa cell is the fundamental structural and functional unit of life so cell is the fundamental structural unit of life and also the functional unit of life so অসমীয়া যদি আমি কওঁ so জীৱদেহ গঠনৰ আৰু সকলো ক্ৰিয়াৰ একক বোলা হয় হলে এটা কোষক দেহৰ গঠনৰ আৰু সকলো ক্ৰিয়াৰ একক বোলা হয় so structural unit of life বুলি কেলে কোৱা হয় because all organisms are made up of cell আমি এতিয়া যিমান যি দেখি আছো লিভিং অৰ্গানিজমছ সকলো বিলাক কি হে কোষেৰে গঠিত হলে আমি নন লিভিং বিলাকো যেতিয়া আমি চাও নন লিভিং যিবিলাক আমাৰ মেটাৰ থাকিব হলে মেটাৰ বিলাকো কি হয় আমাৰ এটমছৰে ফৰ্ম হয় হয়নে এটমছৰে মলিকিউলছ ফৰ্ম হ'ব তাৰ পিছতে হে মলিকিউলছ আকৌ কম্বাইন হৈ পেলাই আমাৰ মানে ডাঙৰ ডাঙৰ আমি যিবিলাক দেখো আমি হে ষ্ট্ৰাকচাৰ বিলাক ফৰ্ম হ'ব সেম তেনেকে আমাৰ যিবিলাক লিভিং অৰ্গানিজমছ থাকিব হে লিভিং অৰ্গানিজমছ কি হ'ব এই মাইনুট যেটো আমাৰ ষ্ট্ৰাকচাৰ যেটো আমি সেল বুলি কওঁ হে সেল বিলাককে ফৰ্ম হয় হল সো এই সেল বিলাকে এটা লিভিং অৰ্গানিজমৰ ষ্ট্ৰাকচাৰটো প্ৰভাইড কৰে সো দে আৰ দ্য ষ্ট্ৰাকচাৰাল ইউনিট অফ লাইফ গঠন দিয়ে এটা জীৱদেহক সো হেতু কাৰণে আমি কি বুলি কম যে গঠনৰ একক নেক্সট আছে যে ফাংশনাল ইউনিট অফ লাইফ ফাংশনাল ইউনিট অফ লাইফ বুলি কেলে কোৱা হয় বিকজ এটা কোষে মানে এটা সেলে এটা মানে বডিৰ আমাৰ যিমানখিনি আমাৰ ফাংশন চলি থাকে আমাৰ ৰেসপিৰেচন হয় ডাইজেশন হয় সাৰ্কুলেশন হয় এক্সক্ৰিশন হয় ৰিপ্ৰডাকশন হয় গুটে যিমান যি ফাংশন আছে গুটে ফাংশনখিনি আলটিমেটলি কোনে আমাক কৰিব সেলে আমাক গুটে ফাংশনখিনি মানে কমপ্লিট কৰে হল সো গটিকে হেতু কাৰণে কি হ'ব আমাৰ যিমান ক্ৰিয়াখিনি গুটেখিনি এটা সেলে সম্পূৰ্ণ কৰে কাৰণে কি ক'ব ক্ৰিয়াৰ একক বা functional unit of life so it's clear যে আমাক সেল টু why is cell called a fundamental structural and functional unit of life বুলি কেতিয়াবা কোৱেশ্চন আহে সো আমি হেখিনি কথা লিখিব লাগিব হল সো নেক্সট আমি হিষ্ট্ৰী চাও সেল এটা কেনেকে ফাৰ্স্ট মানে কোনে ফাৰ্স্ট ডিসকভাৰ কৰিছিলে কেনেকে সেলটোৱে নিজৰ ৰিকগনিশ্যন পালে ক্লিয়াৰ সো সোৱা
Cell was first discovered by Robert Hooke in a piece of cork. First cell এটা কুহক প্ৰথমতে কোনে ডিস্কভাৰ কৰিছিলে ৰবাৰ্ট হুক ইন দ্য ইয়াৰ 1665 কিহত ডিস্কভাৰ কৰিছিলে কৈছে এটা পিচ অফ কৰ্ক মানে এটা কুহিলা টুকুৰা এটাত কি হৈছিলে এটা কুহিলা টুকুৰা যেটো এটা ডেড সাবষ্টেন্স হয় হে কুহিলা টুকুৰাটো যেতিয়া এটা মাইক্ৰোস্কোপৰ তলত চাইছিলে ৰবাৰ্ট হুকে হেতু সময় মাইক্ৰোস্কোপটো এতিয়াৰ দিনত পোৱা মাইক্ৰোস্কোপৰ নিচিনা ইমান এডভান্স নহয় হলে বহুত সিম্পল আছিলে হে সিম্পল মাইক্ৰোস্কোপটোৰ তলতে যেতিয়া ৰবাৰ্ট হুকে এটা কুহ টুকুৰা কুহিলা যেতিয়া চাইছিলে তেতিয়া তাত কি দেখিছিলে এনেকুৱা হানিকম ষ্ট্ৰাকচাৰ মানে আমাৰ মৌচাকখন যেনেকুৱা মৌচাকখনৰ আকৃতিৰ সৰু সৰু কুঠালি দেখিছিলে various kinds of মানে honeycomb structure various kinds of room compartments কিছুমান দেখিছিলে হলে he observed some compartments inside the piece of cork হল so he piece of cork তোৰ ভিতৰ থকা হে compartment বিলাকক ৰবাৰ্ট হুকে হেতু টাইমত কি নাম দিলে he named those compartments as cell clear next The first live cell was discovered by Anton von Leeuwenhoek. Eto monot rakhibo laibo around 1650 to 1700. So hetu time ot Leeuwenhoek namor ejon scientist Anton von Leeuwenhoek or A.V. Leeuwenhoek for short. Teo first ki discover korisle live cell. Hol the piece of cork was not a living thing. The piece of cork ba kuhila he tukura to hetu jibona hoy. Hole joro hoy non living thing. Clear so living cell eta first kune discover korisle A.V. Leeuwenhoek first A.V. Leeuwenhoek was the one who observed some more things inside the cell some movement inside the cell but jetia Robert Hooke first jetia cell to saisile tetia tat cell to kuhtur bhitorot kuno dhornor eko movement dekha nasile why because that the piece of cork was a non-living thing clear so এই দুটা তোমালকৰ কনফিউজ নহবা পৰীক্ষাত আহিলো যদি লিভিং সেলৰ কথা উঠে তেতিয়া we have to write Anton von Leeuwenhoek okay next Robert Brown discovered the nucleus of the cell nucleus which is the main structure of the cell the most important structure of the cell অসমীয়াত নিউক্লিয়াছটো কি বুলি কব কুহ কেন্দ্ৰ হে কুহ কেন্দ্ৰটো প্ৰথম আৱিষ্কাৰ কোনে কৰিছিলে first it was discovered by a scientist named Robert Brown clear Robert Hooke cell dead cell Anton von Leeuwenhoek live cell আৰু Robert Brown nucleus of the cell clear so yata photos kekhon tumalকক provide কৰিছো চাইবা আৰু এইকিটা তুমালকে ভালকে মনত ৰাখিবা next sao so a video to swa tumalke here this is a piece of brick ita sobe sinipua brick kenekwa hoy ki hoy what we do with the brick ami ki koru ita bilak ekeloge ami gathi gathi ekhon wall ami form koru hene so jetia ami ekeloge ita khini gathi diu eneke tetia ekhon ki form hobo ekhon wall form hoy see so yat ekhon wall form hol next keba khono wall log lagi pelai ki form hobo eta room eta kuthali form hoy clear next keba ta kuthali log lagi pelai ki hobo ge finally a house eta ghor hobo so ami a brick to cell buli kobo paru wall khonok tissue buli kobo paru clear brick to cell wall khon tissue room to tetia amar hobo organ and ঘৰ to আমাৰ হ'ব organ system হল তাৰ মানে কি বুজিলা cell যেতিয়া cell it is the functional structural and functional unit of life so যেতিয়া similar type of cells যেতিয়া একেলগে combine হয় they form a tissue হল যেতিয়া similar types of tissue একেলগে যেতিয়া হতি এটা ফাংশন কৰিবলে যায় তেতিয়া হেতু হ'ব এটা organ আৰু যেতিয়া similar type of organ they function together it forms an organ system কোষ যেতিয়া একে ধৰণৰ কোষ এখিনিয়ে একেলগে ক্ৰিয়া কৰে হে কোষখিনিক আমি কম কলা
যেতিয়া এইখিনি কলাই একেলগে ক্ৰিয়া কৰে কলাৰ পৰা কি সৃষ্টি হ'ব অংগ আৰু শেষত গৈ পেলাই অংগতন্ত্ৰ আৰু কেইবাটাও অংগতন্ত্ৰ হৈ পেলাই এটা অৰ্গেনিজম বা এটা জীৱ সৃষ্টি হয় ক্লিয়াৰ সো চোৱা আকৌ এবাৰ একেটা কথাকে ইয়াত চোৱা এটো এটা সেল হয় হল মই জাস্ট সিম্পল এটা ডায়াগ্ৰাম আঁকিছো এটো এটা সেল হয় একে টাইপৰ সেলে যেতিয়া একেলগে এনেকে কম্বাইন হ'ব তেতিয়া হি কি ফৰ্ম কৰিব অফ কোৰ্স তোমালোকৰ মনলৈ আহিছে সো ইট ইজ আ টিস্যু হল ব্লু কালাৰ এটা সেল আছিল হেতি একেলগে কম্বাইন হৈ পেলাই এটা টিস্যু ফৰ্ম কৰিলে পিংক কালাৰ সাপোজ এটা টিস্যু ফৰ্ম কৰিলে যেতিয়া একেলগে এখিনি টিস্যুৱে ফাংশন কৰিব তেতিয়া হেতুক আমি কি বুলি কম অৰ্গান ক্লিয়াৰ সো একেলগে হে টিস্যুখিনি একেলগে যেতিয়া কম্বাইন হল ইয়াত আমাৰ কি ফৰ্ম হল এটো এটা অৰ্গান ফৰ্ম হল আকৌ এতিয়া কি হ'ব একেলগে যেতিয়া সিমিলাৰ টাইপ অফ অৰ্গানে যেতিয়া একেলগে ফাংশন কৰিব তাক আমি কি বুলি কম এটা অৰ্গান সিস্টেম হল সেল মানে হৈ গল আমাৰ কোষ কোষৰ পিছত আহিলে কলা কলা পিছত আহিলে অংগ পিছত আহিলে অংগতন্ত্ৰ আৰু যেতিয়া একেলগে এখিনি অংগতন্ত্ৰই যেতিয়া কাৰ্য কৰে বা ক্ৰিয়া কৰে তেতিয়া হলে আমাৰ এটা জীৱ সৃষ্টি হয় হল তো এইটো আসলে আমাৰ the basic concept of cell and the মানে তাৰ লগৰ ৰিলেটেড যিখিনি আমাৰ বেসিক্স খিনি আসলে সো এইখিনি আমাৰ আমি এটা আইডিয়া পালো সো নেক্সট আহিলে আমাৰ সেল থিওৰিটো তোমালোকৰ কাৰণে অকমান মানে কথাটো অকমান তোমালোকে এটা বড়ো হ'ব পাৰা সেল থিওৰিটো কথাটো শুনি পেলাই মানে হসা কথা এটো হৈ যায় কেতিয়াবা তো বড়ো হ'ব পাৰা কেতিয়াবা বা তোমালোকৰ অকমান টাফ নিছনাও লাগিব পাৰে সো হেতু কাৰণে আমি যেহেতু এটো ফাৰ্স্ট ক্লাস সো এটো মই একদম বহুত প্ৰিসাইজ কে থম পিছত যেতিয়া আমাৰ সেলৰ কথা গুটেখিনি আমাৰ পঢ়ি হৈ যাব দেন উইল কাম বেক টু দিস concept of the cell theory so এতিয়া মই একদম তোমালোকক উপৰে কৈ থম কথাটো so cell theory বা কোষ মতবাদ মানে কি so এতিয়া আমি গম পালো যে আমি বুৰঞ্জীটোৰ পৰা গম পালো যে কোনে প্ৰথমতে কোষ আৱিষ্কাৰ কৰিছিলে কোনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিলে আৰু এটা থুলমূল আমাৰ এটা আইডিয়া হ'ল যে কেনেকুৱা হয় এটা সেল এটা কেনেকুৱা হয় বা কোষ এটা কেনেকুৱা হয় হেতু আমাৰ এটা থুলমূল আইডিয়া এটা হ'ল আমি অলপ গম পালো যে কেনেকুৱা হয় কি কথা এতিয়া হে গুটি কথাখিনিকে একেলগ কৰি পেলাই লগাই পেলাই এটা থিওৰি ফৰৱাৰ্ড কৰা হ'ল বা এটা মতবাদ আগবঢ়োৱা হ'ল যেটো ক'ব আমাৰ সেল থিওৰি বা কোষ মতবাদ হ'ল সো হেতু কোনে ফাৰ্স্ট ফৰ্মুলেট কৰিছিলে সোৱা the cell theory was first formulated together by Schleiden and Swan নামৰ দুজন সাইন্টিস্ট আছিল তেওঁলোকে ফাৰ্স্ট ডে সেল থিওৰিটো দিছিলে Schleiden was a German botanist asle and Swan was a British zoologist asle slide khonot already mention ase so first Schleiden e ki korisle first he observed that all kinds of plants were composed of different cells which formed the tissues of the cell so Schleiden he was a botanist so he observed various kinds of different kinds of plants and then teo finally ki gom pale je all these kinds of plants were composed of different cell so gutte e udbhid bilak জিবিলাক তেও নিৰীক্ষণ কৰিছিলে এই গুটি উদ্ভিদ বিলাক তেও গম পালে যে গুটি উদ্ভিদ বিলাক সব মানে বিভিন্ন ধৰণৰ কিছুমান কোষেৰে মানে গঠিত আৰু হে কোষ বিলাক আলটিমেটলি গৈ পেলাই কি হগে কলা সৃষ্টি কৰেগে হল তাৰ পিছতে থিওডৰ সোৱান মেথিয়াছ ক্লেডেন দে কমপ্লিট নামটো তোমালোকক লাগিব মনত ৰাখিবা মেথিয়াছ ক্লেডেন আৰু থিওডৰ সোৱান he was a zoologist so he studied in various types of animals and he also found out that the animals were made up of cells and that so important hoy cells had a thin outer layer known as the plasma membrane so plasma membrane kotha already ami janu huniswe janue plasma membrane mane cell membrane so Swan first gave the idea that the cell had a thin outer layer which was known as the plasma membrane clear He also concluded, based on his studies on plant tissues, that the presence of the cell wall is unique character in the plant cell. Pisod, he jijon amar Swan namor jijon scientist asle, teo further ki korile, teo jon zoologist asle, but he also studied in plants
তেওঁ উদ্ভিদৰ ওপৰতো তেওঁ পৰীক্ষা কৰিলে কিছুমান এণ্ড দেন তেওঁ কি গম পালে যে আমাৰ যেনেকৈ এনিমেল চেলৰ বাহিৰৰ আৱৰণখন যেনেকৈ আমাৰ প্লাজমা মেমব্ৰেইন বা চেল মেমব্ৰেইন হয় প্লাণ্টছৰ ক্ষেত্ৰত কি হ'ব সেই চেল মেমব্ৰেইনখন বা কোষ আৱৰণখনৰ উপৰিও আৰু এখন আৱৰণ থাকে যিখনক ক'ব কোষ বেৰ বুলি কয় হ'লে ইংলিছত ক'ব এখন চেল ৱাল দিছ স্পেচিফিক কাইণ্ড অফ মেমব্ৰেইন অৰ দ্য চেল ৱাল অৰ কোষ বেৰ যিখন হয় সেইখন আমি এনিমেল চেলত নাপাওঁ সেইখন অকল আমি প্লাণ্ট চেলতহে প্ৰেজেণ্ট পাওঁ ক্লিয়াৰ নেক্সট ওৱান Swan further proposed a hypothesis that animals and plants' bodies are composed of cells and product of cell. So Swan further Swan কি ক'লে যে যিমানবিলাক আমাৰ প্লাণ্টছ আৰু এনিমেলছ আছিলে সেই প্লাণ্টছ আৰু এনিমেলবিলাকৰ বডিজবিলাক কিহেৰে ফৰ্ম হৈছিলে বাই দ্য চেলছ এণ্ড দ্য প্ৰডাক্ট অফ চেল মানে চেল টিস্যু অৰ্গেন এণ্ড অৰ্গেন চিষ্টেম চ' দিছ ৱাজ এবাউট দ্য চেল থিয়ৰী হ'ল নেক্সট ওৱান বাট কি হৈছিলে চেল থিয়ৰীটোত যে হাউ নিউ চেলছ আৰ ফৰ্মড এই কথাটোৰ কোনো ধৰণৰ উল্লেখ নাছিলে এটা নতুন কোষ এটা কেনেকৈনো গঠন হয় সেই কথাৰ কোনো ধৰণৰ একো উল্লেখ নাছিলে হ'ল চ' ৰাডল্ফ ভিৰ্চো নামৰ এজন চাইণ্টিষ্ট ইন 1885 he first explained that cells divided and new cells are formed from pre-existing cells omnis cellula e cellula এই টাৰ্মটো যিটো omnis cellula e cellula এইটো তোমালোকে মনত ৰাখিব লাগিব কেতিয়াবা তোমালোকৰ অবজেক্টিভ টাইপ কুৱেশ্যন আহি যায় হু এক্সপ্লেইনড omnis cellula e cellula বুলি ক্লিয়াৰ চ' এই টাৰ্মটো মনত নাথাকিলেও তোমালোকে যদি জানা ৰাডল্ফ ভিৰ্চোৱে কি এক্সপ্লেইন কৰিছিলে তেতিয়াও তোমালোকৰ মাৰ্কছটো গুচি যাব চ' এইটো টাৰ্মো তোমালোকে মনত ৰাখিব লাগিব অ'কে চ' এতিয়া আমি পইণ্টলৈ আহোঁ চ' ৰাডল্ফ ভিৰ্চো নামৰ চাইণ্টিষ্টজনে আমাক কি ক'লে যে cells get divided কোষবিলাক কি হয় বিভাজিত হৈ পেলাই নতুন কোষ এই পুৰণা কোষবিলাকৰ প্ৰি এক্সিষ্টিং চেলছবিলাকৰ পৰা গঠন হয় ক্লিয়াৰ চ' চেল থিয়ৰীৰ পৰা আমি যিকেইটা মানে আমাৰ তাৰ চামাৰিটো বা কনক্লুজনত আমি কি গম পালোঁ যে অল লিভিং organisms are composed of cells and product of cells firstly আমি হেতু গম পালো secondly আমি কি গম পালো যে all cells arise from pre-existing cell so these 2 points are very important regarding the cell theory next one overview of the cell এতিয়া আমি কৈ আছো cell এতিয়া আমি চাম যে কি আছে কি নাই হিখিনি কথা আমি জানিম হল so চোৱা মই first point কিটা I'll read out then I'll explain so cell have an outer membrane as a delimiting structure known as the cell membrane in addition to this a plant cell possesses a distinct cell wall as its outer boundary so কোষ বিলাকৰ বাহিৰৰ যিখন আৱৰণ সেইখনক কোষ আৱৰণ বুলি কোৱা হয় আৰু তাৰ উপৰিও যিবিলাক আমাৰ প্লান্ট সেল বা উদ্ভিদ কোষ সেই উদ্ভিদ কোষত আমাৰ কি থাকে এখন সেল ওয়াল বা কোষ বেৰ এখন থাকে এটো অলৰেডি আমি আগৰ স্লাইডখনত পঢ়ি আহিছো সো নেক্সট ওয়ান তোমালকৰ ইনসাইড দ্য সেল ইজ আ সেমি ফ্লুইড ম্যাট্ৰিক্স called the cytoplasm that occupies the volume of the cell so আমি এটা গম পালো যে বাহিৰৰ যিখন মেমব্ৰেন সেই মেমব্ৰেনখনক কি বুলি ক'ব সেল মেমব্ৰেন বা অসমীয়া যদি আমি কওঁ সেইখনক কি বুলি ক'ব কোষ আৱৰণ এতিয়া সেই কোষ আৱৰণখনে আৱৰি থকা যিখিনি অংশ থাকিব সেই অংশখিনি এটা মানে সেমি ফ্লুইড ম্যাট্ৰিক্স এটাৰে মানে গঠন হৈ থাকিব আৰু সেই সেমি ফ্লুইড ম্যাট্ৰিক্সটো কি বুলি ক'ব ইংলিছত হেতুক ক'ব তোমাৰ সাইটোপ্লাজম CYTOPLASM সাইটোপ্লাজম বুলি কয় হল আৰু হেতুকে তোমালকক অসমীয়াত ক'ব কোষ পৰখ বুলি ক'ব হলে হে কোষ পৰখটো এটা জুলিয়া আকৃতিৰ এটা পদাৰ্থ হয় আৰু হে কোষ পৰখটো গুটে কোষটো মানে গুটে ভলিউমখিনি হে কোষ পৰখটোৰ ভিতৰতে আমি মানে কোষ পৰখটো কনস্টিটিউট কৰে হলে বা হে সাইটোপ্লাজমটো কনস্টিটিউট কৰে নেক্সট ওয়ান the cytoplasm contains all the cell organelles এতিয়া আমি জানো যে যিমানখিনি আমাৰ সেল অৰ্গেনেলছ থাকে তোমালকে স্কুলতো শুনি আহিছে about Golgi bodies endoplasmic reticulum
তাৰপিছত আছে আমাৰ মাইটকন্ড্ৰিয়া ৰাইব'জম লাইচ'জম এক্সেট্ৰা এক্সেট্ৰা চ' যিমানখিনি আমাৰ চেল অৰ্গেনেলছ থাকে চেল অৰ্গেনেলছখিনি ক'ত থাকে আমাৰ চেল এটাৰ ভিতৰত থাকে কোষ এটাৰ আমাৰ ভিতৰত থাকে ইটছ ইনচাইড দ্য চেল চ' ইনচাইড দ্য চেল সি থাকিবলৈ হ'লে সি ক'ত থাকিব লাগিব ইন দ্য fluid part or in the matrix part of the cell আৰু সেই matrix part to কি হয় আমাৰ cytoplasm so এই গুটি organelles খিনি আমি ক'ত পাওঁ in the cytoplasm of the cell including the nucleus to আৰু বাকি যিমানখিনি আমাৰ cell organelles থাকিব গুটিখিনি আমাৰ ক'ত থাকিব in the cytoplasm of the cell clear next one the nucleus is a dense membrane bound structure in the cytoplasm so nucleus to কি হয় nucleus মানে কোষ কেন্দ্ৰ so কোষ কেন্দ্ৰ what is the nucleus it is a dense membrane bound structure in the cytoplasm membrane bound মানে আমাৰ already কোষ যিটো আমাৰ কোষৰ এখন আমাৰ মেমব্ৰেন থাকে যিখনক আমি প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন বুলি কওঁ তাৰ উপৰিও কিছুমান সেল অৰ্গেনেলছৰ দুখন মেমব্ৰেন থাকে হিহঁতৰ নিজৰ মেমব্ৰেন দুখন থাকে হে তেনেকুৱা অৰ্গেনেলছ বিলাকক কি বুলি ক'ব ডাবল মেমব্ৰেন বুলি ক'ব ডাবল মেমব্ৰেন সেল অৰ্গেনেলছ হলে সো তেনেকুৱা এটা সেল অৰ্গেনেল হল আমাৰ নিউক্লিয়াছটো সো তাক কৈছে যে মেমব্ৰেন বাউন্ড স্ট্ৰাকচাৰ and the nucleus is the most important cell organelle it is the main cell organelle mane gutte cell to control kore kune the nucleus of the cell next one the outer membrane other membrane bound cell organelles that are present in the eukaryotic cell are endoplasmic reticulum golgi complex mitochondria lysosome microbodies and vacuoles jiblak onno cell amar nucleus to ase tar uporiu jiblak amar onno membrane bound cell organelles ase hekhini amar ki hoise endoplasmic reticulum golgi complex mitochondria lysosome microbodies and vacuoles jitu endoplasmic reticulum ba golgi complex এখিনি প্ৰায় অসমীয়াটো তোমালকৰ এনেকে ক'ব মাইটোকন্ড্ৰিয়াটোকো মাইটোকন্ড্ৰিয়া বুলিয়ে ক'ব ক্লিয়াৰ সো আৰু যদিও মানে বেলেগ নাম থাকে বা তোমালকে এটো নামও যদি ইউজ কৰা ইটস টোটালি ফাইন একো তোমালকৰ মানে প্ৰবলেম নহয় বেছি তোমালকৰ সুবিধাহে হ'ব সো এইখিনি টাৰ্ম তোমালকে ইংলিশত মনত ৰাখিবলৈ ট্ৰাই কৰিবা ক্লিয়াৰ so yet eta point dia ase swa jiblak other membrane bound cell organelles ase these are present in the eukaryotic cell etia next ami porhim je what is eukaryotic cell and prokaryotic cell so etu kotha just monot rakhiba moi kolue je membrane bound mane ki je hihotor nijoru ekhon aboron thake so he tenoka aboron thoka jiblak amar cell organelle ase ওইটা সেল অর্গানেল বিলাকক কি বুলি কব কোষ অঙ্গিকা বুলি কয় সেল অর্গানেল মানে কোষ অঙ্গিকা মানে কোষ এটাৰ অঙ্গ হেতু কাৰণে কোষ অঙ্গিকা হে সেল অর্গানেল বিলাক জি বিলাক সেল অর্গানৰ এনেকুৱা দুখন আবৰণ থাকে হেবিলাকক কয় মেমব্ৰেন বাউন্ড সেল অর্গানেল হল আৰু হে তেনেকুৱা মেমব্ৰেন বাউন্ড সেল অর্গানেল বিলাক সাধাৰণতে আমি ইউক্যাৰিওটিক সেল বিলাকতে পাওঁ ইউক্যাৰিওটিক সেল মানে যিবিলাক সংকোষ কেন্দ্ৰ হলে সংকোষ কেন্দ্ৰ মানে যিবিলাক আমাৰ develop by advance বেছি ভাল মানে হলে advance type of cell বিলাক আমা সংকোষ কেন্দ্ৰ হেখিনি আমি পঢ়িমগে কি হয় সো হেবিলাকক সাধাৰণতে আমি এই membrane bound cell organelle বিলাক আমি পাওঁ আৰু এটা টাইপ অফ সেল অৰ্গেনেল যেটো কয় ৰাইবোজম হেতু অসমীয়াটো ৰাইবোজম বুলিয়ে কয় সাধাৰণতে হেতু হল নন মেমব্ৰেন বাউন্ড অৰ্গেনেল হলে হেতু নন মেমব্ৰেন বাউন্ড হে ৰাইবোজমত এনেকুৱা দুখন আবৰণ নাথাকে নন মেমব্ৰেন বাউন্ড হল আৰু হে অৰ্গেনেলটো হে particular অঙ্গিকাটো আমি কোড পাম ইন অল দ্য সেলস সো প্ৰকোষ কেন্দ্ৰটো আমি পাওঁ সংকোষ কেন্দ্ৰটো আমি হেতু আমি পাওঁ ক্লিয়াৰ সো ইয়া এতিয়া আমি এই সেলৰ ওভাৰভিউটোত আমি কি গম পালো সোৱা এটা কোষত বাহিৰৰ এখন আবৰণ থাকে বাহিৰ আবৰণ হেখনক কি কয় কোষ আবৰণ বা সেল মেমব্ৰেন প্লাজমা মেমব্ৰেনো কয় ক্লিয়াৰ তাৰ উপৰিও যিবিলাক আমাৰ উদ্ভিদ কোষ বা প্লান্ট সেল হে প্লান্ট সেল বিলাকত আমি কি পাওঁ এখন তাৰ উপৰিও এখন আমি আৰু এখন আবৰণ পাওঁ যিখনক ক'ব কোষ বেৰ বা সেল ওয়াল হল আৰু হে সেল ওয়াল হে সেল মেমব্ৰেন খনৰ ভিতৰত এটা সেমি ফ্লুইড ম্যাট্ৰিক্স এটা থাকে এটা জুলীয়া পদাৰ্থ এটা থাকিব হেতু কি বুলি ক'ব কোষ পৰখ বা কি বুলি ক'ব তাক সাইটোপ্লাজম বুলি ক'ব আৰু হে সাইটোপ্লাজমটোৱে এটা কোষৰ গোটেই ভলিউমটো অকুপাই কৰে
হলে এটা কোষৰ ভিতৰৰ গোটেই জেগাখিনি সেই সাইটোপ্লাজমটোৱে অকুপাই কৰে এটো বহুত ডেন্স হয় ঠিক হয় হলে বহুত পাতল নহয় মানে ডাঠ হয় বস্তুটো সাইটোপ্লাজমটো আৰু এই সাইটোপ্লাজমতে কি থাকিব আমাৰ যিবিলাক কোষ সংগিকাসমূহ ভেৰিয়াছ কাইন্ডছ অফ সেল অৰ্গেনেলছ বিলাক হলে গোটেইখিনি ইনক্লুডিং দ্য নিউক্লিয়াছকে ধৰি বা কোষ কোষ কেন্দ্ৰকে ধৰি পেলাই গোটেই আমাৰ যিবিলাক অংগিকাবিলাক পাম আমি অৰ্গেনেলবিলাক পাম গোটেইখিনি আমি ক'ত পাম ইন দ্য সাইটোপ্লাজমতে সিহঁতি মানে উপঙি থাকে হল এতিয়া নেক্সট আহিলে নিউক্লিয়াছ ইজ এ মেমব্ৰেইন বাউণ্ড সেল অৰ্গেনেল হলে নিউক্লিয়াছ মানে কোষ কেন্দ্ৰ আৰু কোষ কেন্দ্ৰটো এটা মানে বহুত এটা মানে কি কম ইম্পৰ্টেণ্ট হলে ইম্পৰ্টেণ্ট এটা আমাৰ সেল অৰ্গেনেল হয় তাৰ উপৰিও আমি আৰু বহুত ধৰণৰ আমি কোষংগিকা বা সেল অৰ্গেনেল পাওঁ যিবিলাক আমি কি কৈছিলোঁ যে এণ্ডোপ্লাজমিক ৰেটিকুলাম গলজি কমপ্লেক্স মাইটোকণ্ড্ৰিয়া লাইসোজাম জাইম মাইক্ৰ'বডিজ এণ্ড ভেকিউলছ হল এইখিনি পাওঁ কিছুমান সেলত ধৰি লোৱা কিছুমান বেলেগ হয় কিছুমান সেলত কিছুমানৰ অকণমান ষ্ট্ৰাকচাৰটো বেলেগ হয় ফাংচনটো কিছুমানৰ অকণমান বেলেগ হয় বাট এইখিনি বস্তুৱে থাকিব হল সো এইখিনি আসলে গুটেইখিনি আমাৰ মেমব্ৰেইন বাউণ্ড সেল অৰ্গেনেল তাৰ উপৰিও আমি ৰাইবোজম চাওঁ বুলি এটা আমি সেল অৰ্গেনেল বা এটা আমি অংগিকা পাওঁ সেই ৰাইবোজমটো কি হয় ইটছ আ নন মেমব্ৰেইন বাউণ্ড অৰ্গেনেল ফাউণ্ড ইন অল দ্য সেল নন মেমব্ৰেইন বাউণ্ড কোনো ধৰণৰ আৰু উপৰি কোনো ধৰণৰ আৱৰণ নাথাকে হলে আৰু যিহেতু ইয়াৰ আৱৰণ নাথাকে সো ইয়াক আমি প্ৰ'কেৰিয়টিক সেল ইউকেৰিয়টিক সেল আমি দুইটা টাইপৰ সেলতে আমি ৰাইবোজম পাম যিহেতু ৰাইবোজমৰ কোনো ধৰণৰ উপৰি পৰত এটা নাথাকে বা উপৰি এখন আৱৰণ আকৌ নিজাববীয়াকৈ নাথাকে সেইটো কাৰণে আমি যিবিলাক প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় আমি কোষবিলাক পাওঁ সেই সকলোতে আমি কি পাওঁ ৰাইবোজম নামৰ সেল অৰ্গেনেলটো বা ৰাইবোজম নামৰ কোষ অংগিকাটো আমি পাওঁ ক্লিয়াৰ সো আজিৰ ক্লাছত আমি ইয়ালৈকে পঢ়িলোঁ অভাৰভিউ অফ দ্য সেল নেক্সট ক্লাছত আমি পঢ়িমগৈ এবাউট দ্য প্ৰ'কেৰিয়টিক সেল এণ্ড দ্য ইউকেৰিয়টিক সেল কি হয় কেনেকুৱা হয় হলে আৰু বহুত আমাৰ ইণ্টাৰেষ্টিং বস্তু আহিব কেনেকৈ গোটেই ফাংচনটো হয় এটা কোষেনো আমাৰ গোটেই ইমান এটা ডাঙৰ মানুহ ন কেনেকৈনো চলাই থাকে সো এইখিনি কথা বহুত ইণ্টাৰেষ্টিং হয় আমি লাহে লাহে গোটেইখিনি পঢ়িমগৈ আৰু এটা কথা তোমালোকৰ যদি কিবা ডাউটছ থাকে কিবা থাকে মোৰ অলৰেডি গ্ৰুপত মোৰ হোৱাটছএপ নম্বৰ আছে তোমালোকৰ অলৰেডি গ্ৰুপত আছা সো তোমালোকে মোক ডাইৰেক্টলি হোৱাটছএপ কৰি পেলাই বহুতখিনি ডাউট ক্লিয়াৰ কৰিব পাৰা আৰু কাইলৈ লাইভ ক্লাছত আমি ডাউটছ ক্লিয়াৰ কৰিম বাট আগতেও যদি তোমালোকৰ কিবা থাকে সুধিবলৈ সো তোমালোকে মোক হোৱাটছএপ কৰিব পাৰিবা ক্লিয়াৰ